নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 সেপ্টেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিবলৈ লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে পুনৰ ইণ্টাৰনেট বিলম্বনাৰ বাবে সাজু হওক। 8 ঘণ্টাৰ বাবে আপুনি নাপাব মোবাইল ইণ্টাৰনেট। আজি ৰাতিপুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ নাথাকিব ইণ্টাৰনেট, কিয়নো আজি ADREৰ বাবে পুনৰ ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত ল'লে চৰকাৰে। দুটাকৈ পৰীক্ষাত থকাৰ বাবে 8 ঘণ্টাৰ বাবে কৰ্তন হ'ব ইণ্টাৰনেট সেৱা। বিগত পৰীক্ষাৰ দিনাও ইণ্টাৰনেট কৰ্তন কৰা হৈছিল। আজি অচল হৈ পৰিব অনলাইন কেব ফুড ডেলিভাৰী। চৰকাৰৰ ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তক লৈ আপোনাৰ মতামত কি? আপুনি কমেণ্ট ছেকশ্যনত মতামত জনাওক। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ডিব্ৰুগড় সদৰ থানাত ইউটিউবাৰ হিমাশ্ৰী আৰু অৱক ভূঞাক জেৰা কৰিছে। আমি জনাই আছোঁ ডিব্ৰুগড় সদৰ থানালৈ CIDয়ে তলব কৰিছে দুয়োগৰাকীক। 1 ঘণ্টা জেৰাৰ অন্তত আহি দিয়া হৈছে দুয়োগৰাকীক। সুমিক প্ৰায় 9 মাহৰ আগতে পডকাষ্টত লৈছিল হিমাশ্ৰীয়ে। সুমি বৰাক পডকাষ্টৰ লোৱাৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে সোধা পোছা কৰিলে হিমাশ্ৰী শইকীয়াক। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে T20 দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। T20 দলত আছে অধিনায়ক সূৰ্যকুমাৰ যাদৱ, অভিষেক শৰ্মা, সঞ্জু চেমছন, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৰিয়ান পৰাগ, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিশ্বই, বৰুণ চক্ৰৱৰ্তী। দৰ্শকসকলে এই ভিডিঅ'টোৰ মাধ্যমেৰে আজিৰ পুৱাৰ এইকেইটা খবৰ চমুকৈ দিবলৈ চেষ্টা কৰিছোঁ। যদি নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চালে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।